নমস্কাৰ সকলোকে। আমাৰ সকলোৰে মৰমৰ হিয়াৰ আমঠু জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জনাই মই এটি কবিতা পাঠ কৰিব ওলাইছোঁ। কবিতাটোৰ ৰচক হ'ল স্বপ্নালী শইকীয়া আৰু কবিতা পাঠ কৰিব ওলাইছোঁ মই কিস্মি ডেকা। অজানিতে যদি মোৰ কিবা ভুল হয় আপোনালোকে মোক ক্ষমা কৰিব। নিঃশংস সাগৰ, সাগৰ দেখিছানে? সাগৰৰ উত্তাল কল্লোল শুনিছানে? সাগৰৰ নিষ্ঠুৰতাক আৰু হিংস্ৰতাক মন কৰিছানে? নাই, দেখা নাই, কেতিয়াও দেখা নাই। এতিয়া তোমাক চাবলৈ অকণো হেঁপাহো নাই। এদিন তোমাক চুই চাম, তোমাৰ গভীৰতাক অনুভৱ কৰিম। নাই, এতিয়া সেই হেঁপাহ শেষ হৈ গ'ল। তুমি বহুত উন্মাদ সাগৰ। তোমাৰ গভীৰতাৰ উন্মাদনাই আমাৰ হেঁপাহৰ জুবিনদাক গ্ৰাস কৰি পেলালে। কিয় তুমি নুবুজিলা তোমাৰ প্ৰতি থকা তেওঁৰ প্ৰেম আৰু গভীৰ বিশ্বাসক? তেওঁৰোতো মন আছিল তোমাৰ শীতল কোলাত শুই চাবলৈ। মানুহৰ নিষ্ঠুৰতাই তোমাকো নিষ্ঠুৰ কৰি পেলালে নেকি সাগৰ? ধন্যবাদ।